ডিগবৈত ৩৮ নম্বৰ ৰাষ্ট্ৰীয় ঘাইপথ অৱৰোধেৰে চাহ জনজাতি ছাত্ৰ সন্থাৰ প্ৰতিবাদ। ডিগবৈ থানাৰ অন্তৰ্গত বৰজনত ২১ এপ্ৰিল তাৰিখৰ দিনা বিহুৰ সাংস্কৃতিক অনুষ্ঠান চাবলৈ যোৱা এগৰাকী যুৱতীক দুজন যুৱকে অন্য স্থানলৈ নি ধৰ্ষণ কৰাৰ অভিযোগ। ৰবি শইকীয়া আৰু মুন্না ভূমিজ নামৰ দুই যুৱকে নিচাজাতীয় দ্ৰব্য খুৱাই ধৰ্ষণ চলোৱাৰ অভিযোগ। ঘটনা সন্দৰ্ভত কাকো অৱগত নকৰিবলৈ ধৰ্ষণকাৰী কৰা যুৱতীগৰাকীক ভয় ভাবুকি প্ৰদান কৰে যুৱক দুজনে। যুৱতী আৰু পৰিয়ালৰ তৰফৰ পৰা ডিগবৈ আৰক্ষী থানাত এজাহাৰ দাখিল কৰে। ডিগবৈ আৰক্ষীয়ে মুন্না ভূমিজ নামৰ লম্পট যুৱকজনক আটক কৰে যদিও ৰবি শইকীয়া নামৰ যুৱকজন বৰ্তমানেও পলাতক। চাহ জনজাতি ছাত্ৰ সংগঠনে ২৪ ঘণ্টা সময়ৰ ভিতৰত পলাতক ৰবি শইকীয়াক আটক কৰি উচিত শাস্তি দিয়াৰ দাবী জনাইছিল যদিও ২৪ ঘণ্টা উকলি যোৱাৰ পাছতো অভিযুক্ত ৰবি শইকীয়াক আটক কৰিবলৈ আৰক্ষী প্ৰশাসন বিফল হোৱাত ৰাষ্ট্ৰীয় ঘাইপথ অৱৰোধ কৰি তীব্ৰ প্ৰতিবাদ সাব্যস্ত কৰে সংগঠনটোৱে। আৰক্ষীয়ে শীঘ্ৰেই পলাতক ৰবি শইকীয়াক আটক কৰাৰ আশ্বাস প্ৰদান কৰাত পথ অৱৰোধৰ কাৰ্যসূচী প্ৰত্যাহাৰ কৰে। ২১ এপ্ৰিল দিনা বৰজানত যি বিহু অনুষ্ঠিত হৈছিল তাতে আমাৰ কণমানি ছোৱালী এজনীক দুই দুৰ্বৃত্তই এজনৰ নাম হৈছে মুন্না ভূমিজ আৰু আন এজনৰ নাম হৈছে ৰবি শইকীয়া। এই দুজন বলৎকাৰীয়ে আমাৰ কণমানি ছোৱালী এজনীক বলৎকাৰ কৰিছে আৰু ইতিমধ্যে আৰক্ষীয়ে মুন্না ভূমিজ নামৰ যিজন দুৰ্বৃত্তক আটক কৰিছে আৰু কিন্তু ৰবি শইকীয়াক কিন্তু আটক কৰা নাই। গতিকে আমি ভাবিছোঁ ইয়াত কিবা ৰহস্য আছে। গতিকে আমি অসম ছাত্ৰ সন্থাই ২৪ ঘণ্টা সময় দিছিলোঁ কিন্তু অসম চৰকাৰক তথা পুলিচ প্ৰশাসনক কিন্তু কোনো ধৰণৰ কিন্তু তেখেতলোকে ষ্টেপ লোৱা নাই আৰু এই কাৰণে আজি আমি ৰাজপথলৈ বাধ্য হৈছোঁ আজি আন্দোলন কৰিবৰ কাৰণে। এয়া মাত্ৰ আৰম্ভণিয়ে, ইয়াতকৈও কিন্তু জংগী আন্দোলন কৰিম আমি অসম ছাত্ৰ সন্থাই যদি এই ৰবি শইকীয়া বোলা নামৰ ব্যক্তিজনক যদি পুলিচ প্ৰশাসনে গ্ৰেপ্তাৰ নকৰে।